হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিটো ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত পমক ঘৰলৈ অনাৰ সময়ত বৰমাকে পিছফালৰ পৰা মাতিছিল আৰু তেতিয়া মাকে বৰমাকক পমৰ গাত হাত নিদিবলৈ কৈছিল আৰু এইখন ঘৰৰ মানুহৰ ওপৰত মোৰ বিশ্বাস নাই বুলি কৈছিল আৰু ইয়াতে মোৰ ল'ৰাটোৰ চকুৰ দুটা হেৰুৱাব লগা হ'ল বুলি কোৱাত বৰমাকে তাৰ বাবে আমাক কিয় জগৰীয়া কৰিছা বুলি কৈছিল আৰু এতিয়া পমৰ বেলেগৰ মৰমৰ প্ৰয়োজন নাই বুলি কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অনুৰ মাকক দেউতাকে মনীষাক বেয়া নাপাবলৈ কব আৰু তেতিয়া মাকে তাই মোক যি ব্যৱহাৰ কৰিলে তাক লৈ মই আচৰিত হোৱা নাই, আচৰিত হৈছো কেৱল আপুনি যে তাইক এবাৰ একো কথা এটা নকলে তাৰ বাবে বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ বেদই আজি দেউতাকক ঘৰত দেৰিকৈ অহাৰ কাৰণে যি গালি পাৰিছিল সেই কথাটো ভাবি বেদই মন মাৰি থাকিব আৰু তেতিয়া অনুভূতিয়ে বেদক সেই কথাটোৰ কাৰণে আৱেগিক হৈ থাকিব নালাগে, ভাবি লওক মোৰ ভাগ্যত দেউতাৰ মৰম নাই বুলি বেদক কব আৰু তেতিয়া বেদই তুমি মন বেয়া নকৰিবা বুলি অনুক কোৱা দেখিবলৈ পাব। আনফালে পমে আকৌ জীউৰ ওচৰলৈ যাব আৰু তেতিয়া জীউৱে পমৰ অৱস্থাটো দেখি কান্দি থাকিব আৰু তেতিয়া পমে জীউ বা মোৰ কাৰণে তুমি নাকান্দিবা, তেতিয়া মোৰ বহুত বেছি দুখ লাগিব, এতিয়া তোমাক দুখ কৰা মুখখনো মই দেখা নাপাম বুলি জীউক কব। এতিয়া বাৰু পম জীউৰ ওচৰত অহাৰ কাৰণে মাকে কিবা কব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে প্ৰতিটো ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।